ভাল পাই থাকোঁতে ল'ৰাজনে ছোৱালীজনীক সোধে, কোৱাচোন তুমি জীৱনটো কেনেকৈ কটাব বিচাৰা? তেতিয়া ছোৱালীজনীয়ে হাঁহি মাৰি কয়, তোমাৰ বুকুৰ মাজত। যেনেকৈ কণীৰ ভিতৰত কুহুমটো, ফলৰ ভিতৰত গুটি, ঠিক তেনেদৰেই তাতেই ফুলিম, তাতেই গজিম। আছেনে তোমাৰ সেই পথাৰ? তেতিয়া ল'ৰাজনে হাঁহি মাৰি কয়, কিয়? NB নিউজে সৃষ্টি কৰিছে নহয় তেনেকৈ এখন পথাৰ, বিহুৱতী বোৱাৰীৰ পথাৰ, তাতেই ফুলিবা। তেনেকৈ কেইগৰাকীমান ফুলৰ দৰে বোৱাৰীক লৈ আজিৰ এই খণ্ডটো আৰম্ভ কৰিব লৈছোঁ আৰু আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। 09 Communication Private Limited. We care about your future. A unit of RB Groups present Bihuoti Boari. In association with Centauri, let your address be a landmark. SAMR Filtration, Kuber Plastic Private Limited, powered by Netfee, Everyday Spices Garam Masala, Protigoraki Grihinir Priyo Bondhu. RMC Readymix, co-powered by JDM Credit Service Private Limited, JB Enclave Private Limited, co-sponsor Topsim Cement, Mazbuti Ka Bharosa Hamesha, gift and jewelry partner Kesahun, Sari Mosaic by Monikuntola Bormon, wardrobe courtesy Cafe by Kakuz Aru Monjo Silk. আজি আকৌ সম্পূৰ্ণ এটি নতুন খণ্ডলৈ আমাৰ দ্বিতীয় পৰ্যায়ৰ এটি নতুন খণ্ডলৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ আৰু প্ৰথমতে মই পৰিচয় কৰি দিব বিচাৰিছোঁ আমাৰ শ্ৰদ্ধাৰ বিচাৰকসকলৰ লগত। আমাৰ লগত আজিও থাকিব বিহু সম্ৰাজ্ঞী পুৰবিবা আৰু জ্যেষ্ঠ বিহুৱা দীপজ্যোতি দা। আজি আমি আমাৰ যেহেতু দ্বিতীয় পৰ্যায় গতিকে বিশেষভাৱে আমন্ত্ৰণ কৰি আনিছোঁ আৰু এগৰাকী বিশেষ বিচাৰক। তেওঁ হৈছে এগৰাকী অভিনেতা আৰু কি ক'ম, মোৰ খুব ভাল বন্ধু, এগৰাকী নৃত্য পৰিচালক। আপোনালোকে যাক চিনি পায় পেডেল মাৰি মাৰি বুলি, তেওঁ হৈছে পংকজ ইংতি। পংকজক মই আমাৰ বিহুৱতী বোৱাৰীৰ মঞ্চত বহুত বহুত স্বাগতম জনাইছোঁ। পংকজ ধন্যবাদ। আৰু বহুত দিনৰ পিছত আচলতে বহুত বছৰৰ পিছত তোক মই আজি এনেকৈ দেখিছোঁ, ভাল লাগিছে। আৰু প্ৰথমবাৰ নতুন ৰূপত দেখিছোঁ যে এংকৰ হিচাপে, ভাল লাগিছে। ধন্যবাদ পংকজ। আৰু এইখিনিতে আপোনালোকক মই চিনাকি কৰাই দিব লাগিব আৰু ধন্যবাদ জনাব লাগিব আমাৰ প্ৰতিযোগীসকলক লগ দিবলৈ, ছাপোৰ্ট কৰিবলৈ, তেওঁলোকৰ লগত অহা তেওঁলোকৰ পৰিয়ালসকলক নমস্কাৰ। আজিৰ খণ্ডৰ প্ৰথম প্ৰতিযোগী হৈছে ঢকুৱাখনাৰ বোৱাৰী ছায়াশ্ৰী চমুৱা। মাতেহে মোৰে নাচনি ঐ বুকুৱেদি সৰকি বুকুৱেদি সৰকি
গিৰিব গাৰা পিকটি নাচি থকা নাচনী আমাৰ জীৱনলৈ চাই মাকন আমাৰ জীৱনলৈ চাই হাতে মেলি হালধি নলবা এদ চুলি মেলি নলবা তেল মাকন চুলি মেলি নলবি তেল চাই থাকিব মন ছায়াশ্ৰী নমস্কাৰ খুব ভাল লাগিছে আজি প্ৰথম গৰাকী প্ৰতিযোগী আমাৰ এই খণ্ডটিৰ হয় আৰু ইমান ধুনীয়াকৈ ঘূৰি ঘূৰি নাচিছা হাঁহি হাঁহি খুব ভাল লাগিছে ধন্যবাদ আজি কোন আহিছে তোমাৰ লগত আজিও মোৰ মা মোৰ দুজনী ছোৱালী আহিছে মা আৰু ছোৱালী আহিছে হয় আমাৰ ইয়াত মা আছে না মা আছে নমস্কাৰ যেতিয়া প্ৰথম গম পাইছিলা হয় যে তুমি আকৌ দ্বিতীয় পৰ্যায়লৈ সিলেক্ট হৈছা বুলি হয় কেনেকুৱা লাগিছিল ভাল লাগিছে যিহেতু বহু কষ্টৰ ফলত আহিছোঁ ঘৰত তলা লগাই সেইবাবে ঘৰৰ চিন্তা আছে ঘৰৰ চিন্তা আছে হয়। সেইটো থাকিবই যিকোনো বোৱাৰী থাকিবই বোৱাৰী হোৱাৰ লগে লগে চিন্তা ছোৱালী হৈ থাকোঁতে একো চিন্তা নাই মা আছে ঘৰত হৈ যাব কিন্তু বোৱাৰী হোৱাৰ লগে লগে চিন্তা আহি যায় নহয় ছোৱালীহঁতৰ স্কুলো ক্ষতি হৈছে নিজৰো স্কুল ক্ষতি হৈছে তাৰ মাজতে আহিছোঁ বাৰু মানুহজনে কি কয় তেওঁ পুলিচ বিভাগত কৰে গহপুৰত আছে কৰ্মৰত হয় হয়
ছায়াশ্ৰীয়ে বিয়া নামো গাইছে মই গম পাইছোঁ অলপ অলপ গাই শুনাবা নেকি নাম এটা আমাৰো ভাল লাগি যাব যিহেতু দ্বিতীয় পৰ্যায়ৰ প্ৰথম প্ৰতিযোগী আমি অকণমান গানেৰে বিয়া নামেৰে আৰম্ভ কৰিলে বেছি ভাল লাগিব নহয় জানো বসন্ত আহিছে যিহেতু এতিয়া ডেকা গাভৰুৰ বিবাহ হ'ব তাৰ কাৰণে মই এফাকি গাই দিছোঁ ভুল হ'লে ক্ষমা কৰিব ফুলে ফুলে জাতিস্কাৰ ফুলে ফুলে জাতিস্কাৰ প্ৰথমে ৰাইজক জনাও আমি নমস্কাৰ ও গছৰ কোমল কুহি ভাতো পৰীক্ষাই ভাতো পৰীক্ষাই দেউতাই পোহা মইনা চৰাই আনে লয়া যায় মাই কান্দে ইনাই বিনাই দেউতা কান্দে ৰৈ ভিতৰতে ভন্তি কান্দে বাইদেউৰ কথা কৈ আইঅ ইমান ধুনীয়াকৈ গাইছে মোৰ বিয়াৰ আগতে গম পালে তোমাকে মাতিলোহেঁতেন মোৰ বিয়াত বিয়া নাম ক'বলৈ তই আৰু এবাৰ পাতিব পাৰ ইমানকৈ গালে আৰু কান্দিয়ে দিম আমি পুৰবী বাটো কান্দিলেই চাগে তাইৰ লগতে মই ছায়াশ্ৰীৰ লগত ময়ো সুৰ মিলাই আছোঁ ইয়াতে ভাল লাগে কিন্তু দুখ লাগে ন হয় তাই ভাইটিয়ে যেনেকৈ কথাখিনি কৈছে ভণ্টীয়েকে কেনেকৈ কান্দিছে মাকে ইনাই বিনাই কান্দে দেউতাকে ৰৈ কান্দিছে এইবোৰ কিন্তু দুখ লাগে শুনিলে হয়নে মই কলাটো দূৰৰ কথা মই তাই কান্দিব বুলি ভাবিছিলোঁ ছায়াশ্ৰীয়ে কান্দিব যেনে লাগিছিলে মোৰ মোৰো দেউতালৈ মনত পৰি গৈছিলে মনত পৰি গৈছে ন হয় দিয়া আৰু নালাগে দেই গাব নেকান্দো দেই ছায়াশ্ৰী নালাগে নালাগে আমাৰ ইয়াত কান্দিব নালাগে একদম নালাগে তেতিয়াহ'লে আমি বেছি পলম নকৰোঁ আৰু হয় ন বিচাৰকৰ ওচৰলৈ যাওঁৱেই আৰু ন যাওঁ পুৰবী বাকী সুধিছোঁ কেনেকুৱা নাচিছে আজি দ্বিতীয় পৰ্যায়ত ছায়াশ্ৰী চমুৱা হয় বাইদেউ ফাইনেলৰ ওচৰলৈ চমু চাপি চাপি গৈ আছে চমুৱাই এবাৰ হয়নে সুন্দৰ পৰিৱেশন ইমান আজি গ্ৰেছফুল লাগিছে আজি ক'ৰ পৰা যোৱা এনাৰ্জি আনিছে আমাৰ ছায়াশ্ৰীয়ে ভৰপূৰ এনাৰ্জি কি খাই আহিলা ভয় লাগি আছিলে কাৰণ চাপৰটো বা কি মাৰে অঁ চাপৰ ভাল নাচিছা আখৰা কিমান কৰিছিলা আজি নাই কৰা বাহিৰতে ভাইটিহঁতে অকণমান বজাই দিলে বজাই দিছিল ন ভগৱানকে চিন্তা কৰিছোঁ যি হ'ব হ'ব আৰু বেছি চিন্তা কৰি থাকিলে আকৌ নাৰ্ভাছ হৈ যায় আজি ভগৱান চাগে খুব প্ৰসন্ন ছায়াশ্ৰীৰ ওপৰত ভাল হৈছে ভালক আমি ভাল ক'বই লাগিব নহয়নে ৰিম্পী খুব ভাল লাগিছে তাই মানে য'ত মানে খাপে খাপে পৰিছে অঁ অকণমান মানে কিছু কিছু ক্ষেত্ৰত ধৰি লোৱা এপাক ঘূৰিলেও হৈ যায় তাত তুমি দুপাক ঘূৰিছা হয় দুপাক ঘূৰিবলৈ যাওঁতে তোমাৰ কি হয় খুব মানে ফাষ্ট হৈ গৈছে অঁ ফাষ্ট হৈছে মানে অলপ য'ত কঁকালত হাত পৰিব লাগে তাইলে অকণমান লেট হৈ গৈছে হয়নে হয় হয় সেইবিলাক চাবা এপাকেই ঘূৰাচোন হয়নে নহয় হয় দুপাক পিছৰ পৰ্যায়খিনি একদম যেতিয়া উৰুৱাই নাচনী চাপৰ উৰুৱাই শেষৰখিনি তুমি টাকুৰি ঘূৰা দি ঘূৰা পখিলা অৰ দি উৰা হয়নে তেতিয়া বেছি ভাল লাগিব আমাৰ বিহুৱাকেইটাৰ কিন্তু সাংঘাতিক বজাইছে দেই আজি ঢোল মানে ইমান উৰুৱাইছে পিছৰ ফালে বোলো বা সমানে সমানে যে ছায়াশ্ৰী গৈছে এইটো কিন্তু সঁচাকৈ দেই শলাগ ল'বই লাগিব দেই ছায়াশ্ৰী খালি ওলাই আহোঁতে চাবা যদি হাত মেলা সম্পূৰ্ণকৈ হাত মেলিবা এনেকৈ চপাই নহয় আৰু মোৰ হাতখন দীঘল যে জেগাটো অলপ ঠেক আছিলে ভাইটিহঁতৰ মুখতে লাগিব একদম মহতিয়াই লৈ আহিবা হয় একদম বৰ্ড চিলাই দি আহিবা মেলাচোন হাতখন কিমান মেলিবা অঁ বঢ়িয়া এইটোহে ঠিক আছে ধন্যবাদ দীপজ্যোতি দা পৰিৱেশন ভালে লাগিছে হয় মোৰ কণ্ঠও ভাল লাগিছে যোজনাই হওক জোৰা নামতে হওক কণ্ঠটো বৰ বিহুৱতী কণ্ঠ আৰু শেষত বিয়ানাম গাই পেলাই কণ্ঠটো ভাল বুলি একেবাৰে প্ৰমাণেই কৰি দিলে ভাল লাগিছে মই মাত্ৰ দুটা অনুৰোধ জনাম এগৰাকী বোৱাৰী বিহুৱতীক প্ৰথমটো হ'ল এই বাইদেউক ক'লেই যে হাত মেলি আহোঁতে হাতখন মানে ভংগীমাটোৱে যিটো কয় সেইমতে হাতখন মেলিব লাগে আৰু 2 নম্বৰ কথা হ'ল হাত মেলি যেতিয়া আপুনি নাচে বা ঘূৰে
হাতৰ যিটো ভংগীমা সেইটো পৰিষ্কাৰ হ'ব লাগে আৰু এই মঞ্চখন NB নিউজে বনাই দিছে সেইটো কাৰণে বোৱাৰীসকলৰ কাৰণে NB নিউজৰ এইটো যি পদক্ষেপ মহান পদক্ষেপ এইটো পদক্ষেপৰ সুবিধা আমি সকলোৱে লৈছোঁ গতিকে ব্যৱহাৰটো আমি ভালকৈ কৰিব লাগিব হয়নে আৰু এইখিনিতে আমি যিহেতু কথাটো ক'লোৱেই মই NB নিউজৰ মঞ্চখনৰ কথা গতিকে মই এইখিনিতে NB নিউজৰ পৰিয়ালটোক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকৰ দৰে বিহুৱতীসকলক এই মঞ্চলৈ আহি পৰিৱেশন কৰিবলৈ সুবিধা দিছে আৰু এই ক্ষেত্ৰত চাগে সকলোতকৈ প্ৰথমে আমি ধন্যবাদ দিব লাগিব NB নিউজৰ স্বত্বাধিকাৰী সন্মানীয় নৃপেন দাস ডাঙৰীয়াক আৰু লগতে সমগ্ৰ পৰিয়ালটোক খুব ধুনীয়া আয়োজন কৰিছে আপোনালোকক সুবিধা দিছে সুন্দৰকৈ ব্যৱহাৰ কৰক প্ৰতিযোগিতাখন একদম সুন্দৰকৈ ব্যৱহাৰ কৰক কাৰণ যিমান আগবাঢ়িব সিমান কঠিন হ'ব কিন্তু প্ৰতিযোগিতাও কঠিন আমিও কঠিন হৈ যাম সেইকাৰণে শুভেচ্ছা থাকিলে লগ পোৱা আশা থাকিলে ধন্যবাদ এতিয়া পংকজ কেনেকুৱা লাগিছে এনেকৈ বোৱাৰীয়ে নচাটো দেখা নাই চাগে প্ৰথম কথা মই এইমাত্ৰ দীপদাই ক'লেই NB নিউজলৈ মোৰ অশেষ ধন্যবাদ যে বোৱাৰীবিলাকক কেনেকৈ উলিয়াই অনাৰ কাৰণে আৰু এইখন এনেকুৱা ধৰণৰ প্লেটফৰ্ম দিয়াৰ কাৰণে যিহেতু বহুতো বোৱাৰীবিলাকৰ যেনেকৈ অকল পাকঘৰতে সোমাই থাকিব লাগিব বা কিছুমান চাকৰি সংক্ৰান্তে হওক সেনেকৈ থাকিব তাৰ পিছতো যে ওলাই আহিব কাৰণে এই সুবিধাটো দিছে সেইটো কাৰণে ধন্যবাদ আৰু খুব ভাল লাগিছে ছায়াশ্ৰী তোমাৰ সাহসটো মানিছোঁ আৰু তোমাৰ কথাবিলাকতো মই গম পাইছোঁ তোমাৰ সাহসটো বহুত আছে যিহেতু তোমাৰ দুজনী নে ছোৱালী দুজনীকৈ ছোৱালী থকাৰ পাছতো এনেকৈ সাহস কৰি পেলাই ওলাই আহিছে খুব ডাঙৰ কথা আৰু সেইটোৰ প্ৰেৰণা পাইছা চাগে তোমাৰ নিজৰ মানুহজনৰ পৰাই যিমানখিনি বুজি পাইছোঁ মই সদায় ঘৰতো সেই পাকঘৰে চাকৰিও নাচি থাকিব লাগে নচা মানুহে ময়ো ঘৰত এই বনাই থাকোঁ যে মেক্সিমাম ঘৰত চাগে খানা বনোৱা মানুহটো মই এৰিম পিহঁতে জানে পংকজে খুব ভাল খানা বনায় মই নাচিয়ে বনাওঁ মই নামবোৰ স্কুটি চলাই যাওঁতে প্ৰেক্টিছ কৰোঁ ঘৰত সময় নাপাওঁ স্কুল যাওঁতে স্কুটি চলাই গৈ থাকোঁ লগতে আওৰাই গৈ থাকোঁ সেইটো আকৌ বেয়া কথা আকৌ স্কুটি চলাই থাকোঁতে কৰাটো এইটো বিপদলৈকো যাব কেতিয়াবা এইটো নকৰিবা বাকী চাই খুব ধুনীয়া আৰু কৰি থকা আৰু তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ ভাল হ'ব দিয়া ধন্যবাদ তোমালৈ আমাৰ বহুত বহুত শুভেচ্ছা থাকিল ছায়াশ্ৰী ধন্যবাদ বাইদেউ ধন্যবাদ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা